নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সবে মোক সুধি আছিলে অসমীয়াত মূলভাৱ কি চাম সেইকাৰণে আজি ভিডিঅ'টো লৈ আহিছোঁ যে অসমীয়াৰ মূলভাৱ কেইটা তোমালোকে কি চাব লাগে আহা ভিডিঅ'টো আৰম্ভ কৰোঁ 2026 চনৰ মেট্ৰিক পৰীক্ষাৰ কাৰণে তোমালোকে অসমীয়া কবিতাৰ মূলভাৱ কেইটামান চাব লাগে যিহেতু তোমালোকে জানাই যে কবিতাৰ মূলভাৱ এটা নহয় দুটা আহে আৰু নাইবা হিচাপত তোমালোকক আহি যায় কুৱেশ্যনটো আৰু তোমালোকে সেইবাবে এটা নহয় দুটা তিনিটামান মূলভাৱ চালে ভাল হ'ব কিয়নো ডাইৰেক্ট কমন ক'ব নোৱাৰি যে তোমালোকৰ মূলভাৱ এইটোৱে আহিব মই তোমালোকৰ কাৰণে ইয়াত দিছোঁ যে দৃশ্যান্ত তোমালোকৰ যিটো কবিতা হয় সেইটো 2019 চন 2023 চন 2025 আৰু 2018 চনত দৃশ্যান্তৰ কবিতা আহিছে মই অসমীয়া আহিছিল 2020 আৰু 2024 চনত প্ৰশস্তি আহিছে 2020 চনত বৰগীত আহিছে 2021 চনত ধৰ ঝাড়ু ধৰ ভাই আহিছে 2024 চনত আৰু ইয়াৰ লগতে তোমালোকৰ জিকিৰ যিটো আছে তোমালোকৰ সেইটো 2018 চনত আহিছিল কেনেকৈ আহিছিল প্ৰশ্নটো চোৱা তোমালোকে জিকিৰৰ বিষয়ে এটি টুকা লিখা কিন্তু তোমালোকক বেলেগ ধৰণে দিয়া হৈছে সেইকাৰণে তোমালোকৰ এইকেইটা কবিতা আৰু তোমালোকৰ যিটো কানাইৰ চাতুৰি আছে পাৰ্ট বি অংশত তোমালোকে সেইটো 2020 চনত সেইটো আহিছিল সেইটো কুৱেশ্যনো তোমালোকৰ আহিছিল সেইবাবে তোমালোকে এইবাৰৰ কাৰণে মূল ভাৱটো তোমালোকে দৃশ্যান্তৰ তোমালোকৰ চোৱা বাৰে বাৰে ৰিপিট হৈ থাকে 2019 চন 2023 চন 2025 চন 2018 চনতো এই কুৱেশ্যনটো আহি গৈছে মই প্ৰিভিয়াছ ইয়াৰ পেপাৰ সকলোকেইটা মই চেক কৰি পেলাই এইকেইটা মই তোমালোকক লিখি দিছোঁ আৰু চোৱা মই অসমীয়া নামৰ কবিতাও 2020 আৰু 2024 চনত আহিছে প্ৰশস্তি 2020 চনত অলৰেডি আহিছে আৰু তাৰপাছত এতিয়ালৈকে প্ৰশস্তিটো অহা নাই সেইবাবে মোৰ মতে তোমালোকে প্ৰশস্তিটো এবাৰ ভালদৰে চাই ল'বা আৰু লগতে তোমালোকে বৰগীতো 2021 চনৰ পৰা এতিয়ালৈকে অহা নাই সেইবাবে তোমালোকে বৰগীতো চাই ল'বা আৰু লগতে যেতিয়া দৃশ্যান্তৰ কবিতাটো বাৰে বাৰে ৰিপিট হৈ থাকে 2025 চনতো আহি গৈছে তথাপিও তোমালোকে দৃশ্যান্তৰ কবিতাৰ মূলভাৱ এবাৰ ভালদৰে চাই যাবা আহি যাব পাৰে আৰু লগতে মূলভাৱৰ উপৰিও কেইটামান এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক দি দিয়ে যিটো তোমালোকৰ মূলভাৱৰ নিচিনাই যদি তোমালোকে কবিতাৰ মূলভাৱ জানা এইকেইটা কুৱেশ্যন তোমালোকে ভালদৰে কৰিব পাৰিবা প্ৰথম কুৱেশ্যনটো হৈছে ধৰ ঝাড়ু ধৰ ভাই কবিতাটোৰ মাজেৰে কবিৰ স্বদেশ প্ৰেম কিদৰে প্ৰকাশ পাইছে এইটো যোৱাবাৰ 2025 চনত এই কুৱেশ্যনটো আহি গৈছে ইয়াৰ অৰ্থ যেতিয়া তোমালোকে ধৰ ঝাড়ু ধৰ ভাই তোমালোকে ইয়াৰ মূলভাৱটো জানা ইয়াৰ উত্তৰ তোমালোকে ভালদৰে কৰিব পাৰিবা 2024 চনত মূলভাৱ পাইছিলে 2025 চনত তোমালোকক এনেদৰে কুৱেশ্যনৰ মাধ্যমে তোমালোকৰ মাজত কুৱেশ্যনটো আহিছিল আৰু ছেকেণ্ডটো চোৱা প্ৰশস্তি কবিতাটোত প্ৰকৃতিৰ ক্ষুধাৰ মাজত কিদৰে সুন্দৰৰ সাধনা লুকাই আছে বিৱৰি লিখা যেতিয়া তোমালোকৰ মূলভাৱটো জানা তেনেহ'লে তোমালোকে এই কুৱেশ্যনৰ উত্তৰটো তোমালোকে ভালদৰে কৰিব পাৰিবা যিহেতু প্ৰশস্তি আহিছিল তোমালোকৰ 20 চনত আৰু 24 চনত তোমালোকৰ এনেকুৱা কুৱেশ্যনটো আহি গৈছে ইতিমধ্যে আৰু লগতে মই অসমীয়া কবিতাৰ পৰা এটা কুৱেশ্যন আহিছিল তোমালোকৰ চোৱা মই অসমীয়া কবিতাটোত কবিয়ে অসমীয়া জাতিৰ বীৰত্ব আৰু পৰাক্ৰমৰ কিয় প্ৰশংসা কৰিছে তোমাৰ কথাৰে বুজাই লিখা 2025 আৰু 2021 চনতো এই কুৱেশ্যন আহি গৈছে আৰু তোমালোকৰ মূলভাৱ আহিছিল মই অসমীয়া 2020 আৰু 2024 অৰ্থাৎ তোমালোকৰ 21 চনত 24 চনত আৰু 20 চনতো এই কুৱেশ্যন আহি গৈছে সেইবাবে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকো যেতিয়া কবিতাৰ চাই যাবা তোমালোকে এইবাৰৰ কাৰণে তোমালোকে এই কুৱেশ্যনটো ভালদৰে চাই যাবা প্ৰশস্তিৰ মূলভাৱ তোমালোকে ভালদৰে চাই যাবা সেইকাৰণে তোমালোকে এনেকুৱা ধৰণৰ কুৱেশ্যনো কৰিব পাৰিবা সেইকাৰণে তোমালোকে দৃশ্যান্তৰ প্ৰশস্তি আৰু বৰগীত এইকেইটা তোমালোকে মূলভাৱটো ভালধৰণে চাই যাবা এনেকুৱা ধৰণৰ আৰু ভিডিঅ' যদি তোমালোকক লাগে ইম্পৰ্টেণ্ট কমন কুৱেশ্যন কেইটা তোমালোকক লাগে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ তোমালোকে নাপাহৰিবা ধন্যবাদ